মহক উৎপাদন কৰি আছে তেওঁলোকলৈ এটা ছাতি দিয়াৰ কথা চিন্তা কৰা তেওঁলোকলৈ এন্ধাৰ হ'লে নিৰাপত্তা যেন তেওঁলোকে পশুধন গাঁওখনলৈ উভতাই আহিব পাৰে তেওঁলোকলৈ টৰ্চ লাইট দিয়া চিন্তা এয়া শিকলিৰ এটা ব্যতিক্ৰমী চিন্তা আমি শলাগ লৈছোঁ শিকলি আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত এই দুৰ্ভগীয়া আমাৰে আপোন আমাৰে বাইদেউ আমাৰে নবৌ গতিকে আজি সমাজকৰ্মী চিকিৎসক সকলো আছে গতিকে চিকিৎসকৰ মুখেৰে আমি দুআষাৰ শুনি লওঁ মানে চাহকণ খাওঁ মানে তাৰপাছত আমি আদৰণি পৰ্বলৈ যাম পোনে পোনে মাইক্ৰফোনটো ডাক্তৰ মহানন্দ নমস্কাৰ নমস্কাৰ আজি এই 422 নম্বৰ মধ্য তিয়ক বালিকা বিদ্যালয় পৰ্বতীয়া গাঁৱৰ এই বিদ্যালয়ত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ মোহিনী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰদ্ধাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া অনুকে কৰি মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকল এই অঞ্চলৰ গাঁওবাসীসকল সকলোলৈকে জয় জয়তে আন্তৰিক শ্ৰদ্ধাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আজি আমাৰ কাৰণে এটা বৰ সৌভাগ্যৰ দিন যিহেতু মোহিনী সমষ্টিৰ মাননীয় বিধায়ক মহোদয় আজি আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেত উপস্থিত হৈ এই অঞ্চলৰ কাৰণে যিকেইটা ঘোষণা তেখেতে ইতিমধ্যে কৰিছে আমি এই ঘোষণাকেইটা সৈতে অত্যন্ত সুখী অনুভৱ হৈছোঁ যিহেতু আমাৰ এই অঞ্চলত এই সমস্যাকেইটাই প্ৰামাণিক আছিল ইতিমধ্যে এটা ৰাস মঞ্চৰ কথা তেখেতে উল্লেখ কৰিছে অত্যন্ত এটা আমাৰ এই ধাৰ্মিক অনুষ্ঠানবিলাক আমি জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে নিশ্চয় আছে আমিও আশাবাদী অহা বছৰ নিশ্চয় ইয়াত সকলোৱে ৰাস পাতিব আৰু এই ৰাস চাবলৈ নিশ্চয় মাননীয় বিধায়ক মহোদয় ইয়ালৈ আহিব লগতে আমিও নিশ্চয় ইয়াত নতুনকৈ ৰাস চাবলৈ পাব লাগিব লগতে আমাৰ মাজত যিসকল আজি আমি দেখা পাইছোঁ আই মাতৃসকল আমাৰ মাজত আছে ইতিমধ্যে মিটিঙৰ আগমুহূৰ্ততো আমি দেখা পাইছিলোঁ আমাৰ এই আই মাতৃসকলৰ যথেষ্ট সমস্যা আছে বোধ কৰোঁ তেখেতসকলৰ কিবা আধাৰ লিংক হৈ থকা নাই বা কিবা বেংকৰ একাউণ্টৰ কিবা সমস্যা আছে এইবিলাক কাৰণত হয়তো তেওঁলোকৰ কিবা আঁচনি বা তেনেকুৱা কিবা হয়তো সোমোৱা নাই আমি আশাবাদী আপোনালোকে বিভাগীয়ভাৱে নিজৰ কামখিনি কৰি যাব আপোনালোকৰ সমস্যাখিনি আপোনালোকৰ সমাধান হ'ব লগতে মই আপোনালোকক এটা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকৰ আটাইতকৈ প্ৰয়োজনীয় যিটো বিষয় হ'ল যিটো কাৰ্ড হ'ল এইটো হ'ল আয়ুষ্মান কাৰ্ড আপোনালোকৰ প্ৰত্যেকৰে আয়ুষ্মান কাৰ্ড আছেনে বাৰু কোনোবা নোপোৱা মানুহ আছে নেকি ইয়াত আয়ুষ্মান কাৰ্ড গতিকে এই আয়ুষ্মান কাৰ্ডটো যদি কোনোবাই কৰা নাই আপোনালোকে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থাটো কৰি ল'ব এতিয়া আয়ুষ্মান কাৰ্ডত কিছু নতুন কথা সংযোজন হ'ব আৰু নতুনকৈ আয়ুষ্মান কাৰ্ড দিয়াৰ কথা আমি শুনা পাইছোঁ এইটো আঁচনিৰ দ্বাৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হ'ব লগতে আমাৰ যিখিনি মৌলিক সমস্যা আমি ইতিমধ্যে অনুভৱ কৰিছোঁ যে এই সমস্যাবিলাক প্ৰায় আজি এই বছৰমানৰ পৰা প্ৰায় আমাৰ মাজৰ পৰা নাইকিয়া হ'বলৈ ধৰিছে যিহেতু মই আজি 4-5 বছৰমানৰ আগতে যেতিয়া এই গাঁৱলৈ আহিছিলোঁ তেতিয়া কিন্তু গাড়ী চলাই আহিব পৰা এটা পৰিৱেশ ইয়াত নাছিল কিন্তু আজি মই আহি অত্যন্ত সুখী হৈছোঁ যিহেতু সুন্দৰভাৱে ইয়াত গাড়ী চলাচল কৰিছে মানুহৰ যাতায়াত হৈছে আৰু অঞ্চলটো বিকশিত অঞ্চল হিচাপে পৰিগণিত হৈছে গতিকে এইবিলাক আমাৰ কাৰণে অত্যন্ত এটা ভাল লগা কথা আৰু এই বিজেপি চৰকাৰৰ দিনত যিটো সবকা সাথ সবকা বিকাশ এইটো ইতিমধ্যে আমি দেখা পাইছোঁ গ্ৰাউণ্ড লেভেলত দেখা পাইছোঁ গতিকে এই আপাহতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে এটা হাত চাপৰি তেখেতক শুভেচ্ছা জনাবলৈ কৈছোঁ লগতে পুনৰবাৰ মই আমাৰ মোহিনী সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ কাৰণেও এটা হাত চাপৰি অভিনন্দন জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ মই বিশেষ নকওঁ ছাৰৰ যথেষ্ট নিশ্চয় পিছত প্ৰগ্ৰেম আছে মই ছাৰক তেখেতৰ দীৰ্ঘায়ু কামনা কৰি মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আমি ডাক্তৰ মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত যিহেতু ৰাতুল বৰাও আছে আৰু ৰাতুল গগৈ ডাঙৰীয়াও আছে বিধায়ক মহোদয় অহাৰ আগতে আমি তেখেতসকলৰ সৈতে ৰাইজৰ সম্পূৰ্ণ চিনা পৰিচয় হৈ গ'ল অভাৱ অভিযোগ তেওঁলোকে পালে আৰু গতিকে ইয়াৰ আগতে তেওঁলোকৰ লগত কথা পাতিলে গতিকে নিশ্চয় আমি তেখেতসকলক আমি দুআষাৰ কোৱাৰ পৰা আমি বিৰত ৰাখিম হ'বনে বাৰু এতিয়া আমি আগবাঢ়িছোঁ বিধায়কৰ সম্বৰ্ধনা পৰ্ব অনুষ্ঠানলৈ আমাৰ নাম অন্তৰ্ভুক্ত কৰিছিলে সঞ্জীৱ অভিনন্দন জনাইছে আমি এইবাৰ অনুৰোধ কৰিছোঁ কিয়ক টাইকোৱাণ্ডো ট্ৰেইনিং চেণ্টাৰৰ দুজন ব্যক্তি আমাৰ মাজত আছে আমি তেখেতসকলক আমি বিধায়কক অভিনন্দন জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ
সকলোৱে জোৰে হাত চাপৰি এটা মাৰিব যে এইটো কৈছোঁ যে বিধায়কে আমাৰ যিহেতু ষষ্ঠ বাৰৰ কাৰণে বিধায়ক হৈছে যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত যাতে মন্ত্ৰী অন্তৰ্ভুক্ত হয় তাৰ বাবে সকলোৱে আকৌ এটা হাত চাপৰি আপোনালোকে দিয়ক। এইবাৰ আমি সঞ্জীৱনী আত্মসহায়ক গোটৰ আমি সদায় সম্পাদিকা আছেনে বাৰু আহক। আমি বিধায়কক এটা কথা ক'বলৈ বহুত মানুহ আপোনাৰ কাৰণে ওলাইছিল আচলতে কি হ'ল সময়ো হেৰি হ'ল আৰু গৰু ছাগলীবিলাক আছে যে এয়া সঞ্জীৱনী আত্মসহায়ক গোটৰ পৰা বিধায়কক সম্বৰ্ধনা জনাইছে। এইবাৰ আমি অপূৰ্ব আত্মসহায়ক গোটক আমি অনুৰোধ কৰিছোঁ। এয়া অপূৰ্ব আত্মসহায়ক গোটৰ পৰা আমি এইবাৰ আমি নৈতৰীয়া আত্মসহায়ক গোটক আমি অনুৰোধ কৰিছোঁ। নৈতৰীয়া আত্মসহায়ক গোটে এটা কথা কৈছে চৰকাৰী যে আমাক খানা লাগিব গতিকে মই আগতেও আপোনাক কৈ দিছোঁ সদায় খানা খোৱা কৰি থাকে গতিকে আগতীয়াকৈ আমি নোপোৱা আগতে লেপাচিনি আমি কৰি দিছোঁ। এইবাৰ আমি আটাইতকৈ সমাজৰ যিসকল ব্যক্তিয়ে ৰাতিপুৱা পোহৰে বাতৰি ওলাই দেশৰ যাতে ভোগাৰ পক্ষৰ যিসকল যিখিনি সমস্যা আছে গতিকে ছাৰে নিশ্চয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি তেখেতসকলৰ যিবিলাক অভাৱ অভিযোগ আছে আপুনি নিশ্চয় কিঞ্চিত হ'লেও দূৰ কৰিব বুলি আমি আশা কৰিছোঁ। আমাৰ জনাইছিলে আমাৰ গাঁৱৰে এজন উদীয়মান যুৱক মিণ্টু বৰুৱা। মিণ্টু বৰুৱা এনেকুৱা এজন ব্যক্তি ৰূপজ্যোতি কুৰ্মী বুলি ক'লে বলীয়া হৈ থাকে মানে ৰূপজ্যোতি কুৰ্মী প্ৰত্যেকে অংগী ভংগী ভাল পায় মানে তেনেকুৱা এজন ব্যক্তি আছে আমাৰ মিণ্টু বৰুৱা। মানে আপোনাক কৈছোঁ যে ৰূপজ্যোতি কুৰ্মী কেলৈ ভাল পায় নাজানো মানে ৰূপজ্যোতি কুৰ্মী বুলি ক'লে বলীয়া গতিকে তেনেকুৱা এজন ব্যক্তি আছে। আমি তেখেতেও এখন গামোচা আৰম্ভ জনাইছে। এই কথা নাজানো কিহত ভাল পায় নাজানো মুঠতে ৰূপজ্যোতি কুৰ্মী বুলি ক'লে একদম বলীয়া হৈ থাকে আৰু কিহৰ আকৰ্ষণ আমি সেইটো নাজানো। এতিয়া আমি মূল আমাৰ যি অনুষ্ঠান আছিলে শিকলি আমি শিকলি আমি জৰিয়তে আজি শিকলি উদ্যোগত অঞ্চলবাসীৰ সহযোগত মাননীয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াদেৱৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত মোৰ পিতৃতুল্য ব্যক্তিৰ সন্মুখত বহি আছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু আইমাতৃসকললৈ মোৰ লগ যাচিছোঁ। মঞ্চত উপস্থিত মোৰ শ্ৰদ্ধা নিবেদন কৰি আজি আমি আমাৰ সম্বৰ্ধনা জনোৱা অভিনন্দন তথা সম্বৰ্ধনাজী পত্ৰ আমি তাক দিছোঁ। কিবা যদি ভুল হয় আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। শিকলিৰ উদ্যোগত অঞ্চলবাসীৰ সহযোগত মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়ালৈ অভিনন্দন তথা সম্বৰ্ধনা। স্থান 22 নং মধ্য ত্যক বালিকা বিদ্যালয় পৰ্বতীয়া গাঁও তাৰিখ 31 মে 2024 মহোদয়। জয়জ্যোতি শিকলিৰ তৰফৰ পৰা আন্তৰিক সম্ভাৰ কি কয় আপুনি ক'ব পাৰিব। এই কথা নাজানো কিহত ভাল
আমি বিধায়ক মহোদয়ক অনুৰোধ যাতে হকাৰ পন্থাৰ যিসকল যিখিনি সমস্যা আছে গতিকে ছাৰে নিশ্চয় এয়া সম্পূৰ্ণ আত্মসহায়ক গোটৰ পৰা বিধায়কক সম্বৰ্ধনা জনাইছে। সকলোৱে জোৰে হাত চাপৰি এটা মাৰিব যে এইটো কৈছো যে বিধায়কে আমাৰ যিটো ষষ্ঠ হোৱাৰ কাৰণে জ্যেষ্ঠ ব্যক্তি দেৱেন বৰুৱা ডাঙৰীয়াই আমাৰ ৰুজুৰি গাঁও আমি এটাই সৌভাগ্য বুলি কৈছো কাৰণ বিধায়ক মহোদয় জিকাৰ প্ৰথম